कितना कमाते हैं एक दिन हिसाब से? पहले हम लोग 300-400 कमाता, और पहले 5 रुपये कमाता। आजकल के ज़माना में कम इतना ज़्यादा हो गया कि 20 रुपये के भाड़ा 10 रुपये मिलता। यूरिया सिंगारी रैली है वहीं भी तो 20 रुपये का भाड़ा 10 रुपये मांगा। 4 लाख का हो जाए, चला गया बाईपास, तो 20 रुपये का भाड़ा लेके जाते, लेकिन हम नहीं जाते, हम नहीं जाते। दिन भर में 10 रुपया 20 रुपया 30 रुपया हम लोग का कमाई होता है। 100 रुपया हो गया, अल्लाह कम तो आसान तो बर्बाद कर दिया। हमारा मुख्यमंत्री बोल रहे हैं कि अगर कोई रिक्शा 5 रुपया हो तो 4 रुपया दीजिए, कम दीजिए, तो इसके बारे में आप लोग क्या देखते हैं? आपको आपके मुख्यमंत्री बोल रहे हैं कि अगर 5 रुपये रिक्शा भाड़ा हो तो 4 रुपया दीजिए, कम करके दीजिए। हमको कम कर दिया, वो लोग 20 रुपया था तो 10 रुपया दे। अच्छा ठीक है, आप लोग बहुत मेहनत करते हैं और इसलिए मैंने आपका रिक्शा पे सवाल नहीं हुआ, लेकिन आप लोग बहुत मेहनत करके चलते हैं, इसलिए मेरे तरफ से आपको ये हदिया दे रहा हूँ। मोर बालों पर दिया जेहेतु आपलोকে बहुत कष्ट कर चले एने दिल 10 টাকা। मुख्यमंत्री जो कैसे रिक्शा भाड़ा 5 টাকা হলে 4 টাকা দিব, এইটো বুঝি নাপায়। কেউ যদি রিক্সা চলালে হেঁতেন, হিমন্ত বিশ্ব শর্মা রিক্সা চলালে হেঁতেন, তাহলে গম পালে হেঁতেন কিমান কষ্ট হয়। 5 টাকা জায়গাত 4 টাকা দিব দিছোঁ মই। এনে আপোনাৰ যিটো কথা কৈছে যে ৰিক্সাৱালাসকলৰ ভাড়া 5 টাকা হ'লে 4 টাকা দিব লাগে, তেওঁ যিটো কথা কৈছে মুখ্যমন্ত্ৰীয়ে, গতিকে আমাৰ দাবী হ'ল যে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই যদি ৰিক্সা চলালে হেঁতেন, 1 কিলোমিটাৰ চলালে তেওঁ গম পালে হেঁতেন কিমান কষ্ট হয়। আৰু তাৰ পিছতো এই গৰীব মানুহে যিসকলে ৰিক্সা চলায়, আজি নিজৰ জীৱিকা নিৰ্বাহ কৰে, তেওঁলোকক মানে ভাড়াটো উচিত ভাড়া নিদিবলৈ তেওঁ যিটো কথা কৈছে, গতিকে আমাৰ দাবী হ'ল যে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই যিটো অন্যায় কৰিছে মানুহক ৰিক্সা ভাড়া কম দিবলৈ কৈ, আমি ৰিক্সাৱালাসকলৰ প্ৰতি আমাৰ সহমৰ্মিতা আছে। তেওঁলোক দুখীয়া মানুহ কষ্ট কৰি চলে। মই আপোনালোকৰ ৰিক্সাত উঠা নাই, কিন্তু আপোনালোক দুজনক মোৰ ফালৰ পৰা 10 টাকা 10 টাকাকৈ মই এনেই আপোনালোকক দিওঁ, আপোনালোক 10 টাকা দিয়ক। 10 টাকাকৈ দিলোঁ ৰিক্সাৱালাসকলক। আমি অসমৰ ৰাইজক দাবী জনাইছোঁ যে আপোনালোকে ৰিক্সাৱালাসকলৰ ভাড়া যদি 10 টাকা হয়, আপোনালোকে লাগিলে 15 টাকা দিব, 15 টাকা হ'লে 20 টাকা দিব। ৰিক্সাৱালাসকলক আপোনালোকে অসুবিধাটো বুজি পাব। আৰু অসমৰ মুখ্যমন্ত্ৰীয়ে যিটো কৈছে 5 টাকা ভাড়া হ'লে 4 টাকা দিব লাগে, ৰাইজক আহ্বান জনাইছোঁ আপোনালোকে এইবিলাক কথা নুশুনিব। তেওঁলোকে যিমান কষ্ট কৰি নিজৰ জীৱন চলায়, সেইটো ৰাইজে বুজি পাব। লাগিলে তেওঁলোকে 2 টাকা ভাড়াকৈ বেছিকৈ দিব। মুখ্যমন্ত্ৰী অসমত কাজিয়া লগাব বিচাৰিছে, সেই কথাত আপোনালোকে ভুল নাযাব। অসমৰ ৰাইজক আহ্বান জনাইছোঁ।